এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ আৰু যোৰহাটৰ পৰা উৎপল ভৰালীৰ সহযোগত মই কংকন জ্যোতি শৰ্মা। যোৰহাটত এক বিশেষ ঘটনা সংঘটিত হৈছে। যোৰহাটৰ এগৰাকী প্ৰগতিশীল ব্যৱসায়ী উজ্জ্বল বৰাক ইতিমধ্যে মৃত্যুৰ ভাবুকি দিছে এজন যুৱকে আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমাৰ এই প্ৰতিবেদন। আৰু বৰ্তমান আমি উপস্থিত আছোঁ যোৰহাটৰ চোলাধৰাস্থিত যি আচলতে ডোকাছ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু ডোকাছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ যি স্বত্বাধিকাৰী যুৱ ব্যৱসায়ী উজ্জ্বল বৰাক ইতিমধ্যে মৃত্যুৰ ভাবুকি দিছে এজন যুৱকে। আৰু আমি ইতিমধ্যে সোমাই আহিছোঁ যোৰহাটত আচলতে এই সমগ্ৰ ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সতীৰ্থ উৎপল ভৰালীৰ সৈতে আমি সোমাই আহিছোঁ আৰু যোৰহাটৰ ডোকাছ নামৰ আচলতে যিখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ যি আগতে স্বত্বাধিকাৰী এজন খিলঞ্জীয়া ব্যৱসায়ী তেখেতক ইতিমধ্যে মৃত্যুৰ ভাবুকি দিছে আৰু ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে যোৰহাট আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে। পুনৰবাৰ কৈছোঁ, এটা আশ্চৰ্যজনক কথা, কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ কথা কৈ থকা সমগ্ৰ ৰাজ্যত এতিয়া এজন খিলঞ্জীয়া ব্যৱসায়ীক আচলতে মৃত্যুৰ ভাবুকি দিয়া হৈছে। আৰু ডোকাছ আৰু যোৰহাটৰ ফুডহাট নামৰ আচলতে যি দুখন আহাৰৰ লগত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাৰ যিগৰাকী যুৱ ব্যৱসায়ী উজ্জ্বল বৰা তেখেতক ইতিমধ্যে মৃত্যুৰ ভাবুকি দিয়া হৈছে। উজ্জ্বল বৰা আমাৰ লগত আছে। উজ্জ্বল বৰা, খুব আচৰিত কথা যে বৰ্তমান সময়ত আচলতে এনেধৰণৰ ভাবুকি আগতেও বহু ব্যৱসায়ীৰ মাজত আহিছিল, এইবাৰ আপোনাৰ ওচৰত আহিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আপুনি ইতিমধ্যে যোৰহাট আৰক্ষীক এজাহাৰ দাখিল কৰিছে। সমগ্ৰ ঘটনাটো কি আচলতে? নাই, মই একচুৱেলি মোক 9:30 মানত মোক ফোন কৰিলে ৰেষ্টুৰেণ্টৰ পৰা। কেতিয়া? দুদিন হ'ল। ফোন কৰি ক'লে যে এনেকৈ আপোনাৰ বিচাৰি ফোন কৰিছিলে আৰু ফোনখিনিত মানে এনেকুৱা ধৰণৰ বেয়া ধৰণৰ কথা কৈছে। আপোনাক মানে মই কি নাম কৈছিলে? অভিনৱ বৰঠাকুৰ। অভিনৱ বৰঠাকুৰ। ঘৰ পৰিচয় দিছে? নিজে তেখেতে নিজৰ পৰিচয়টো নিজে যিটো মানে ধৰক ফোন কল কৰিছে তেখেতে নিজে ৰেকৰ্ডিং কৰি পেলাই সেই ল'ৰাজনলৈ নিজে মানে পঠিয়াই দিছে। মানে ডাইৰেক্ট মৃত্যুৰ ভাবুকি দিছে? হয় হয়, মৃত্যুৰ ভাবুকি দিছে। কেনেকৈ হত্যা কৰিব, গুলিয়াব তেনেকুৱা ধৰণৰ কথা কৈছে। আৰু আপোনালোকক মই ভিডিঅ'টো দৰকাৰ হ'লে মই শ্বেয়াৰ কৰি দিম, আপুনি তাত স্পষ্টকৈ তেখেতে কোৱা কথাখিনি শুনিব পাৰিব। নিশ্চয়কৈ বঙহৰ শত্ৰু নেকি? অসমীয়াত এষাৰ কথা আছে যে বঙহৰ শত্ৰু নেকি? অভিনৱ বৰঠাকুৰ নামৰ যুৱকজনে উজ্জ্বল বৰাৰ দৰে প্ৰগতিশীল ব্যৱসায়ী এজনক মৃত্যুৰ ভাবুকি দিয়া বা গুলিয়াই হত্যা কৰাৰ যি আচলতে ঘটনা, সেই ঘটনাই কিন্তু সমগ্ৰ যোৰহাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাৰণ উজ্জ্বল বৰাৰ দৰে যুৱ প্ৰজন্মৰ এই প্ৰগতিশীল ব্যৱসায়ীসকলে অসমৰ সমাজ জীৱনলৈ, অসমৰ সাংস্কৃতিক জীৱনলৈ, অসমৰ আৰ্থিক জীৱনলৈ যি অৱদান আগবঢ়াইছে সেয়া যোৰহাটবাসীয়ে আচলতে প্ৰতিটো ক্ষণ, প্ৰতিটো পল উপলব্ধি কৰে। উজ্জ্বল, তাৰপিছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে? আৰক্ষীক মই দিছোঁ, তেখেতলোকে ইনভেষ্টিগেশ্যন কৰি আছে বুলি কৈছে। আৰু তেখেতৰ কিছুমান কথাত লাগিছে তেখেত মানে মানসিকভাৱে সুস্থিৰ নহয়, কিন্তু তেনেকৈ কিছুমান লাগে। কিন্তু মানসিকভাৱে যদি তেনেকুৱা সুস্থিৰ মানুহ নহয় তেতিয়া কেনেকৈ এটা ৱেবছাইট চলাই নিজৰ বিভিন্ন ধৰণৰ তেনেকুৱা মানুহক ভাবুকি দিয়া ভিডিঅ'বিলাক বা মানে অডিঅ'বিলাক আপলোড কৰে, সেইটো এটা চিন্তনীয় বিষয়। আৰু এনেকুৱা হৈছে যে তেখেতলোকে সেই বস্তুটোৰ মানে আওতা লৈ, ধৰক পাগলাৰ যিটো আওতা লৈ যে এটা বেলেগ এটা পৰিৱেশ সৃষ্টি কৰিব গৈ আছে নেকি, সেইটো আটাইতকৈ চিন্তনীয় কথা। আজিৰ পৰা কিছু বছৰৰ পূৰ্বে অসমৰ হাৰ্থ বুলি যাক জুবিন গাৰ্গকো অভিনৱ বৰঠাকুৰ নামৰ এজন যুৱকেই আচলতে মৃত্যুৰ ভাবুকি দিছিল। কিবা সামঞ্জস্য পাইছে নেকি? একেজন মানুহে হয়, মই যিমানখিনি চাই গম পাইছোঁ একেজন মানুহে হয়। আৰু তেখেতে মানে পাগলৰ এক্টিং কৰি পেলাই তেতিয়াৰ পৰা এতিয়ালৈকে এইবিলাক কামেই কৰি আছে। নিশ্চয়কৈ যোৰহাটৰ এইজন ব্যৱসায়ী উজ্জ্বল বৰাক মৃত্যুৰ ভাবুকি দিয়াৰ পূৰ্বে অভিনৱ বৰঠাকুৰ নামৰ এইজন যুৱকে আচলতে কিছু বছৰৰ পূৰ্বে অসমৰ যি আছে হাৰ্থব, অসমীয়া জনতাৰ কণ্ঠশিল্পী, জনতাৰ শিল্পী জুবিন গাৰ্গক মৃত্যুৰ ভাবুকি দিয়াৰ আচলতে এটা বাতৰি প্ৰচাৰ কৰিছিল। আৰু এই কথা আমি আচলতে শুনিবলৈ পাইছিলোঁ। কিন্তু আজি ইতিমধ্যে উজ্জ্বল বৰাই এটা কথা স্পষ্ট কৰিছে, সেইজনেই একেজন অভিনৱ বৰা যি কিছু বছৰৰ আগতে কণ্ঠশিল্পী জুবিন গাৰ্গকো মৃত্যুৰ ভাবুকি দিছিল। কিন্তু এটা কথা ইয়াৰ পৰা স্পষ্ট যে হয়, যদি তেওঁ আচলতে মানসিকভাৱে বিকাৰগ্ৰস্ত হয় তেনেহ'লে তেওঁ এনেধৰণৰ সুস্থিৰ কাম কৰাৰ ক্ষেত্ৰত তেওঁ কেনেদৰে আচলতে পাৰ্গত হৈ পৰিছে। তেওঁ ৰেকৰ্ডিং কৰিছে, তেখেতক ভইচ মেছেজ পঠিয়াইছে। কাৰণ তেওঁ দুখনকৈ বিপণী আছে, এখন ফুডহাট আৰু এখন ডোকাছ। আৰু যোৰহাটৰ এগৰাকী খিলঞ্জীয়া প্ৰগতিশীল ব্যৱসায়ীক এইদৰে আচলতে মৃত্যুৰ ভাবুকি দিয়া সেইজন বৰঠাকুৰৰ বিৰুদ্ধে আচলতে কি ব্যৱস্থা কৰিব? নে পাগলৰ ভাও ধৰা সেইজন বৰঠাকুৰে নিজৰ ওচৰত থকা
হয়তো হ'বও পাৰে বা নহ'বও পাৰে নিজৰ ওচৰত থকা মানসিক বিকাৰগ্ৰস্তৰ প্ৰমাণপত্ৰ দেখুৱাই পুনৰবাৰ সাৰি যাব নেকি এয়া কিন্তু এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন নমস্কাৰ হেল্ল' নমস্কাৰ হেল্ল' নমস্কাৰ হয় নমস্কাৰ হেল্ল' নমস্কাৰ হেল্ল' নমস্কাৰ হয় দৌকাছ ৰেষ্টুৰেণ্ট হয়নে হয় হয় ছাৰ হয় ফুডিচলৈ লাগিছে ফুডিচলৈ লাগিছে এইটো আপোনাৰ একেটাই হয় আচ্ছা সেই ৰেষ্টুৰেণ্টখনৰ নম্বৰ আছে নেকি ৰেষ্টুৰেণ্টখনৰ নম্বৰটো পাই যাব ছাৰ দিয়কচোন এইটো নম্বৰটো মই লওঁ সেই নাম্বাৰটো লৈ লওক অঁ এক ছেকেণ্ড হ'ব 3763 3763 56 56 7054 7054 নহয় এইটো লেণ্ডলাইন তাতে কোনোবা কাম কৰি আছে নেকি কাম ৰেষ্টুৰেণ্টত বিক্ৰী কৰি আছে নহয় হেল্ল' ৰেষ্টুৰেণ্টতো কোনোবা মানুহে কাম কৰি আছে এতিয়া ৰেষ্টুৰেণ্টত মানুহ আছেতো তাতে এইটো হয় নহয় দৌকাছ ৰেষ্টুৰেণ্ট এইটো তোমালোকৰ সেইটো কি মধুবনৰ যোৰহাটত আছে নহয় হয় তুমি ক'ত আছা মই ফুডিচ টেবুলত আছো হা ফুডিচ টেবুল তুমি ফুডিচ টেবুলত আছা কিন্তু এইখন যে দৌকাছ ৰেষ্টুৰেণ্টখন কাৰ হয় এইখন ছাৰ উজ্জ্বল বৰা ছাৰ হয় উজ্জ্বল বৰাৰ নম্বৰটো দিয়াচোন আপুনি কোনে ক'লে ছাৰ মোৰ নাম অভিনৱ বৰঠাকুৰ হয় উলুবাৰীৰ পৰা কৈছো গুৱাহাটী হয় হয় তুমি হেৰি কৰাচোন তুমি উজ্জ্বল বৰা ছাৰৰ নম্বৰটো দিয়াচোন কিবা থাকিলে মোক ক'ব পাৰে ছাৰ মই কৰিম উজ্জ্বল বৰা ছাৰৰ নম্বৰটো দিয়াচোন নম্বৰটো তেনেকে দিব নোৱাৰিম ছাৰ আপুনি কিবা থাকিলে মোক কৈ দিয়ক মই আপোনাৰ নামটো কৈ দিম কি কাৰণে মোৰ কাৰণে ভয় খাইছে নেকি উজ্জ্বল বৰা ছাৰে তোমাৰ শুনা উজ্জ্বল বৰাৰ মূৰৰ ভিতৰত মই তাত 22 কেলিবাৰ ভৰাই দিম 22 কেলিবাৰ জানা নহয় কি হয় পিস্তলৰ আৰু ৰিভলভাৰৰ গুলি মই উজ্জ্বল বৰা ছাৰৰ মূৰত ভৰাই দিম আৰু এই কলটো ৰেকৰ্ড হৈ আছে এইটো তোমালৈ পঠাই দিম silver is money so silver কেনেকে ওপৰত উঠিছে the moment COMEX Chicago Illinois silver market breaks যিদিনে ৰূপ কিনিব নোৱাৰা হ'ব সেইটা তোমাৰ উজ্জ্বল বৰা ছাৰক শ্ৰী কৰিবা বুজিছা আৰু তাৰ বুঢ়িয়া বিস্তৰ উঠাব আৰম্ভ কৰে কাৰণ তাৰ মূৰৰ ওপৰত মই বুঢ়িয়া কুণ্ড 22 কেলিবাৰ ভৰাই তিলক এটা লগাই দিম ৰঙা তিলক বুজিলা কিবা থাকিলে মোক কৈ দিয়ক মই কৈ দিম ন ঠিক আছে কিন্তু যিয়েই নহওক এগৰাকী ব্যৱসায়িক এইদৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ পাছত প্ৰশাসন যন্ত্ৰই কি ব্যৱস্থা কৰে সেয়া হ'ব লক্ষণীয় যোৰহাটৰ পৰা উৎপল ভৰালীৰ সহযোগত কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24